তো আজি এটা ইম্পর্টেন্ট কোশ্চেন লৈ আহিছো কি গাউছৰ সূত্ৰটোৰ যিকোনো এটা প্ৰয়োগ বৰ্ণনা কৰা ডেসক্ৰাইব এনি ওয়ান এপ্লিকেশন অফ গছ ল থ্ৰী এপ্লিকেশন আছে ঠিক আছে তাৰে যিকোনো এটা আমি এপ্লিকেশন মানে ডিসকাস কৰিব লাগে তো মই বুকৰ পেজ নাম্বাৰ দি দিছো এটো 33 নাম্বাৰ চ্যাপ্টাৰ নাম্বাৰ 1 ইলেক্ট্ৰিক চাৰ্জ এন্ড ফিল্ডৰ পৰা এটো আহিছে কোশ্চেন আহিছে তো মই যিকোনো এটা মানে ডেসক্ৰাইব কৰি দিছো যে ইয়াতে দিছো যে ফিল্ড ডিউ টু ইনফিনিটলি লং স্ট্রেট ইউনিফর্মলি চার্জড ওয়্যার ঠিক আছে যদি এটা চার্জ ওয়্যার থাকে ইউনিফর্মলি চার্জ ওয়্যার থাকে তেতিয়াহলে ইয়াৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব এটো ডেসক্ৰাইব কৰি দিছো এছএমএছ মিডিয়ামৰ বুকতো চালে তুমি পাই যাবা সো লেটস সে ইয়াৰ কাৰণে মই ইয়াতে ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব আমি কেনেকৈ ওলাম ঠিক আছে গছ ল তো আমি কি গছ ল এপ্লাই কৰিব কাৰণে আমাৰ এটা ৰুল আছে কি ৰুল আছে যে গছ ল সদায় ক'ত এপ্লাই কৰিব লাগে এটো ক্লোজ সারফেস হ'ব লাগিব তো ইয়াৰ কাৰণে তুমি ক্লোজ সারফেস ড্ৰ কৰি লোৱা ক্লোজ সারফেস মই ড্ৰ কৰি লৈছো ঠিক আছে এনেকৈ মই ক্লোজ সারফেস ড্ৰ কৰি লৈছো ক্লোজ সারফেস ড্ৰ কৰি লৈছো এই যে সারফেস ইয়াতে যেটো ক্লোজ সারফেস ড্ৰ কৰিছো ইয়াতে সারফেস হৈছে নাম্বার অফ সারফেস কিমান হৈছে 3 হৈ গৈছে সে লেটস সে ধৰি লৈছো s1 এটো s2 আৰু এটো হল s3 ইলেক্ট্ৰিক ফিল্ড কোন পিনে থাকিব ইলেক্ট্ৰিক ফিল্ড বাহিৰ পিনে থাকিব ঠিক আছে ইলেক্ট্ৰিক ফিল্ড বাহিৰ পিনে থাকিব আচ্ছা সারফেসৰ এৰিয়া ভেক্টৰ কোন পিনে থাকিব সো s2 সারফেস এৰিয়া ভেক্টৰ এনেকে থাকিব ঠিক আছে n ক্যাপ আৰু s1 ৰ সারফেস এৰিয়া ভেক্টৰ ওপৰ পিনে থাকিব n ক্যাপ ঠিক আছে আৰু s3 যেটো সে এটা বটল কল্পনা কৰা তো বটলৰ সারফেসটো এটো কোনটো সাইডত থাকিব আউটসাইডত থাকিব সো ইয়াৰ এৰিয়া ভেক্টৰ বাহিৰ পিনে যাব ঠিক আছে তো এই তিনটা যে সারফেস আছে বহুত ইজি হয় এই তিনটা সারফেসৰ তুমি টোটাল ফ্লাক্স ওলাব লাগে ঠিক আছে টোটাল ফ্লাক্সটো কিমান হ'ব তিনটা সারফেসৰে তো টোটাল ফ্লাক্স হ'ব phi ইকুয়াল টু ঠিক আছে ক্লোজ ইন্টিগ্রাল অফ s1 সারফেসৰ কাৰণে কি লিখিম e ইনটু ds ঠিক আছে প্লাস ক্লোজ ইন্টিগ্রাল অফ s2 ৰ কাৰণে e ইনটু ds ঠিক আছে প্লাস s3 ৰ কাৰণেও কি হ'ব e ইনটু ds ঠিক আছে এতিয়া তুমি চাব লাগিব যে ইহতৰ মাজত এংগল কিমান আছে ভালকে লক্ষ্য কৰিবা s1 ৰ এৰিয়া ভেক্টৰ ওপৰ পিনে ইলেক্ট্ৰিক ফিল্ড এই পিনে ঠিক আছে ওপৰ পিনে গৈছে আৰু এইটো এই পিনে গৈছে তো আলটিমেটলি কিমান ডিগ্ৰী এংগল হৈ আছে 90 ডিগ্ৰী এংগল হৈ আছে বা তুমি এনেকৈ ওপৰত লিখি ল'ব পাৰা ঠিক আছে যে e পারপেন্ডিকুলার টু এটো কিমান আছিল s1 ঠিক আছে তাৰ পিছত e পারপেন্ডিকুলার টু এটো কিমান আছিল s2 আৰু e parallel to s3 থব তো সোয়া মই ইয়াতে এখিনি কৰি দিছো সো phi ইকুয়াল টু কিমান হ'ব ইয়াতে ইয়াৰ এংগল 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰী হলে কি হ'ব cos ভাঙি দিছো অলপ s1 e ds cos 90 ডিগ্ৰী ঠিক আছে আৰু এটো কিমান হ'ব s2 ৰ কাৰণে হ'ব e ds cos 90 ডিগ্ৰী প্লাস ইয়াতে 90 ডিগ্ৰী নহয় ইয়াতে কিমান হ'ব 0 ডিগ্ৰী হ'ব কাৰণ প্যারালাল আছে তো এটো হ'ব s3 ৰ কাৰণে হ'ব e ds cos 0 ডিগ্ৰী ওকে তো আলটিমেটলি তুমি ইয়াতে যদি পোৱা ইয়াতে যদি সোৱা এইটো 0 হৈ যাব এইটো 0 হৈ যাব ইফালে থাকিব e ds cos 0 ডিগ্ৰী ভ্যালু হয় 1 তো এটো বাহিৰত আহিব খালি যে e টু বাহিৰত আহিব ক্লোজ ইন্টিগ্রাল অফ s3 ds আহিব ঠিক আছে তো phi ইকুয়াল টু হ'ব e ইনটু ds2 এটো ds মানে কি হ'ব ds মানে s হ'ব s2 কার সারফেস হ'ব এটো ঠিক আছে এটো এটা সিলিন্ড্রিক্যাল সারফেস হ'ব সিলিন্ড্রিক্যাল সারফেসৰ কিমান হয় ঠিক আছে এটোৰ কাৰণে হ'ব টুৱাইস পাই r l টুৱাইস পাই r l l টু হল ইয়াৰ লেন্থ হ'ব ঠিক আছে আৰু r টু হল ইয়াৰ ডিসটেন্স ঠিক ইয়াৰ ডিসটেন্স হ'ব সো এইখিনি হল ইকুয়েশন নাম্বার 1 ফ্রম গস লর পৰা আমি কি পাইছো গস লর পৰা পাইছো আমি যে phi ইকুয়াল টু q বাই এপসাইলন নট এটো হল ইকুয়েশন নাম্বার 2 ইকুয়েশন 1 আৰু 2 ৰ পৰা আমি কি পাম ইকুয়েশন 1 আৰু 2 ৰ পৰা পাম e ইনটু টুৱাইস পাই r l ইকুয়াল টু q বাই এপসাইলন নট আলটিমেটলি আমাৰ e ৰ ভ্যালু কিমান আহিব তো ইয়াৰ পৰা যদি মই লিখো e ইকুয়াল টু আহিব আমাৰ q বাই টুৱাইস পাই r l এপসাইলন নট এই q বাই l মানে কি পাইছো আমি q বাই l মানে পাইছো ল্যামডা ঠিক আছে লিনিয়ার চার্জ ডেনসিটি রৈখিক আধান ঘনত্ব বুলি কোৱা হয় অসমীয়াত এটো হ'ব টুৱাইস পাই r এপসাইলন নট এইখিনি হ'ব ইলেক্ট্ৰিক ফিল্ড আৰু ইয়াক যদি ভেক্টৰ ফৰ্মত লিখা মই ইয়াতে লিখি দিছো ভেক্টৰ ফৰ্মত যদি লিখা দেন কি হ'ব এটো ল্যামডা বাই টুৱাইস পাই r এপসাইলন নট n ক্যাপ ঠিক আছে এইখিনি হ'ব তোমাৰ ইয়াক ভেক্টৰ ফৰ্মত হ'ব
তো মই ইয়াতে মেথমেটিক্সখিনি বুজাই দিছোঁ ভালকে যে মেথমেটিক্সখিনি যাতে ক্লিয়াৰ হয় মই আৰু একবাৰ ৰিকেপ কৰি দিছোঁ চোৱা যেটো লাইন আছিল লাইন চাৰ্জ আছিল ইউনিফৰ্মলি লাইন চাৰ্জ আছিল তাতে আমি এটা সিলিন্ড্ৰিকেল ইমেজিন কৰিব লাগে সিলিন্ড্ৰিকেলৰ তিনটা সাৰফেস থাকে S1 S2 S3 তাৰে দুটা সাৰফেস ইলেক্ট্ৰিক ফিল্ডৰ লগত পারপেন্ডিকুলার হৈ থাকে তো এটো 90 ডিগ্ৰী হৈ থাকে মানে কি তাতে এংগল 0 হয় তাতে টোটাল ভ্যালু 0 হৈ যাব এটা প্যারালাল হৈ থাকে যেটো প্যারালাল হৈ থাকে এটো কার্ভ সারফেস হয় কার্ভ সারফেসৰ হেৰি কিমান হয় টুৱাইস পাই r l এটো হল ইকুৱেশ্যন নম্বৰ 1 গস লৰ হল ইকুৱেশ্যন নম্বৰ 2 ইয়াৰ পৰা ক্যালকুলেশন কৰি তুমি ইলেক্ট্ৰিক ফিল্ড পাই গলা আৰু ইয়াতে 3 মাৰ্ক আহি গল ওকে থ্যাংক ইউ